আসসালামু আলাইকুম বিসমিল্লাহ গড ফাৰ্মৰ পৰা মই দিদাৰ হোসেন আপোনালোকক আৰু এবাৰ স্বাগতম আশা কৰিছো আপোনালোক সবাই ভালে আছে আজি মই এটা নতুন এটা বস্তু কৰি আছো মই ভাবিছো যে আপোনালোকৰ লগত শেয়াৰ কৰো সক মই মোৰ ওচৰৰ পৰা এইটো এটা বাহৰ যেটো ঝাৰ আছে মই তাৰ পৰা দুটামান বাহৰ মানে মুৰৰ পৰা কাটি কিছুমান পাত আনিছো তে এইবিলাক সব বাহৰে পাত হয় আপোনাৰ চাই আছে মই ইয়াত এটা এনেকৈ চাং বনোৱা আছে যত মাজত মই এই বাহৰ পাত দুটা দি দিছো মানে চেক কৰি আছো যে আমাৰ যেটো বাহিৰা বিটেল ছাগলী আছে এইবিলাক বাহৰ পাত খায় না নাই যেটো মই চাই আছো খাই আছে ভালেকে খাই আছে তে চাইকেনে বহুত ভাল লাগি আছে তে ভাবিলো যে আপোনালোকৰ কাৰণে এটা এনেকুৱা ভিডিও বনাও যেটো বহুত ভাই সাকে গম নাপায় যে বাহৰ পাত খাব পাৰে ছাগলীয়ে আৰু বহুত ভাই সাকে গম পায় যে বাহৰ পাতক ছাগলীয়ে খায় তে মই সেই হিচাপে এটা ভিডিও বনাই আছো আপোনাৰ চাওক বহুত ধুনিয়াকে একদম মনোযোগ লগাই খাই আছে এটো চাওক এজনে আৰু এজনৰ ওপৰত ভৰি দিছে ভৰি দি খাই আছে চাইছে মেলটো তলত এটা আছে তাৰ ওপৰত ভৰি দি খাওয়া আৰম্ভ কৰিছে এলাক বহুত গুটেকেটা বহুত ধুনিয়াকে খাই আছে আও মই আৰু অলপ ঘুৰি ঘুৰি দেখাও সব এলাক বহুত ধুনিয়াকে খাই আছে তে আশা কৰো যে আপোনালোকৰ মাজৰ পৰা যদি কোনোবা যদি কেতিয়াবা বাহৰ পাত যদি দিব বিচাৰে বা বহুতৰ ঘৰৰ পিছফালে বাহৰ ঝাৰটাটো থাকেই নিশ্চয় আপোনালোকে দিব পাৰিব দিলে বহুত নিশ্চয় বহুত ভালকে খাব আৰু ভিডিওটোৰ মাধ্যমত মই আৰু এটা কথা ক'ব বিচাৰিছো যে বহুত ভাই এনেকুৱা আছে বহুত কেটা প্ৰবলেম ফেস কৰি আছে ছাগলীৰ মাজত কিছুমানৰ পায়খানাৰ প্ৰবলেম হৈ আছে কিছুমানৰ আজিকালি সৰ্দি তাৰ মানে লাগি আছে সিজন যেটো চেঞ্জ হৈ আছে আৰু কিছুমানৰ পিপিআৰ বহুত তাৰ মানে বহুত ক্ষতি কৰি পেলাইছে অলৰেডি তে ইতিমধ্যে বহুত ভাই মোক কমেন্ট কৰিছে আৰু ফোন কৰিছে তো মই এতিয়া আৰু এটা কথা ক'ব বিচাৰিম যে নেক্সট টাইমৰ পৰা কোনো ভাইৰ যদি কোনো ধৰণৰ হেল্প লাগে ছাগলীৰ বিষয়ত যে হয় এটো টপিকৰ ওপৰত ভিডিও বনাব লাগে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে এটা কাম কৰিব আপোনালোকৰ নাম আৰু আপোনালোকে কোনটো এড্ৰেছৰ পৰা কৈছে মোক ধুনিয়াকে এড্ৰেছ আৰু নাম সহকাৰে লিখি দিব কমেন্ট বক্সত মই যদি হেতু টপিকে যদি ভিডিও বনাও নিশ্চয় আপোনাৰ নাম সবৰ আগত লম লোৱাৰ পিছত তাৰপিছত হেতু টপিকত ভিডিও বনাম যাতে আপুনি যাতে গম পায় যে হয় এটো ভিডিও জাস্ট আপোনাৰ কাৰণে বনোৱা হৈছে যেহেতু আপুনি যেহেতু কিবা এটা সলিউশন বিচাৰিছে আৰু হয় আপোনাৰ দ্বাৰা আপোনাৰ এটা কমেন্টৰ দ্বাৰা আৰু বহুত কেজনে সেই বস্তুটো শিকিব পাৰিব আহক মোৰ যেটো নতুনকে যেটো ঘৰ বনোৱা হৈ আছিল মই আপোনালোকক ইতিমধ্যে অলপ সলপ কৈছিলো আৰু সক এটো ঘৰ এতিয়া প্ৰায়খিনি কমপ্লিট হোৱাৰ ৰাস্তাতে আছে আৰু বহুতখিনি কাম বাকি আছে আহক মই অলপ আপোনালোকক ভিতৰৰ ফালে লৈ যাওঁ সক মই আজি আকৌ এবাৰ হৰুকে থুলমুলকে মই কৈ দিওঁ এটো যেটো চাঙৰ যেটো ঘৰটো চাই আছে এটো মাটিৰ পৰা লৈ 4 ফুট ওখ আছে আৰু ইয়াত তলত বহুত কাম বাকি আছে আৰু মাটি ছাটি দি লেপি তাৰমানে অলপ মাটি ছাটি পেলাব লাগিব তলত আৰু অলপ আৰু এনেও 4 ফুট ওখ মোৰ থাকিব মাটি ছাটি পেলোৱাৰ পিছতো আৰু এটো ঘৰ চাইছে চাৰিফালে নেট দি ইতিমধ্যে তাৰমানে বান্ধি লোৱা হৈছে আৰু অলপ সলপ কাম আছে আহক মই আপোনালোকক অলপ ঘৰৰ ভিতৰ ফালে লৈ যাওঁ এটো যেটো উঠা যেটো সিৰি থাকিল এটো তাৰমানে বৰ্তমান ভাঙি চাঙি আছে এটো নতুনকে বনোৱা হৈ আছে এটো লগো হ'ব দুই একৰ মাজতে আৰু আহক অলপ ভিতৰ ফালে যাওঁ এতিয়া বস্তুটো তাৰমানে বহুত উল্টা পুল্টা হৈ আছে বহুত কাম বাকি আছে সেইকাৰণে ছাগলী যেনে তেনেকে মই ৰাখি আছো এটো চাই আছে মই এটো মোৰ ছাগলী ইয়াতে এটো যেটো চাই আছে এটো মোৰ ইফালৰ পৰা ইফালে পুৰণা ঘৰ এটো আগৰ যেটো চাং আছিল হেতুৱে আৰু সব তিৰপল ইয়াতে দিয়া হৈছে কাৰণ বাহিৰৰ ফালে নতুন তিৰপল আকৌ কিনিবলৈ ইয়াত ওপৰৰ পৰা বান্ধি দিয়া হয় এনে তলফালে থাকে আৰু ভিতৰতে কেইজনটা ছাগলী আছে আৰু চাই আছে বহুত চাৰিফালে অলপ নতুনকে ভালকে বনোৱা হৈ আছে ৰাতিপুৱাৰ ভাগ এতিয়ালৈ ঘৰটো সাফ কৰা হোৱা নাই এতিয়া সাফ কৰা হ'ব আৰু এটো মোৰ নতুন যিখিনি থাকিল নতুন ঘৰ এখিনি থাকিল এতে এতিয়ালৈকে কাম চলি আছে
এইটো জিআই তাৰৰ নেট থাকিল যেটো মই চাৰিফালে এইটো দি নেট দি বান্ধো মই চাইছা এইটো এটা উঠি আহি আছে চাবৰ কাৰণে যে ঘৰ নতুন ঘৰটো কেনেকুৱা দেখাতে চাই আছে তে আহক এইজন দাদাই মোৰ মই মৰমৰ দাদা বুলি মাতো মোৰ ফাৰ্মৰ যিমানখিনি কাম আছে গোটেইখিনি ফাৰ্মৰ কাম এই দাদা কৰে দাদা ভালে আছে না আৰু কিমানখিনি কাম আছে কমপ্লিট হওঁতে আৰু কেইদিন মান লাগিব 3-4 দিন লাগিব তো যিনক আপোনালোকে দাদাৰ মুখেদি শুনাই পেলাই আৰু 3-4 দিন লাগিব মোৰ ফাৰ্মৰ যিমান কাম আছে এও নিজৰ হাতে কৰে আৰু এও অকলে মোৰ ফাৰ্মত কাম কৰে এইবিলাক যিবিলাক চাং টাং চাই আছে ইমান ধুনীয়াকৈ বনাইছে এও নিজৰ হাতে বনাইছে আৰু নিজে বনাইছে অকলে আহি কেনে মোৰ তাত কাম কৰিছে গোটেই দিন অলপ চলপকৈ কাম কৰিয়ে থাকে এইটো বাহিৰৰ ফালে যেটো জিআই তাৰৰ নেট আছিল এইটো বহুত ধুনীয়াকৈ লগোৱা হৈ আছে এবাৰ আৰু আশা কৰোঁ যে অলপ চলপ কাম আছে গোটেইখিনি কেইদিনৰ মাজতো কমপ্লিট হ'ব আৰু দোৱা কৰিব মোৰ কাৰণে মই যাতে অলপ ভালকৈ কৰিব পাৰোঁ আৰু আপোনাৰ চালে ইয়াতে বহুত কেইটা ছাগলী যেটো নেকি বাহৰ ঝাৰ এইবিলাক ধুনীয়াকৈ খাই আছে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনাৰ নিশ্চয় অলপ কিবা গম পাইছে ছাগলী বাহৰ পাতো খাই বুলি আৰু যদি ভাল লাগিছে নিশ্চয় বেলেগক তাৰ সুবিধা কৰি দিব আৰু যদি কাৰো উন্নত জাতৰ ছাগলীৰ প্ৰয়োজন আছে তেন্তে নিশ্চয় মোৰ লগত কণ্টেক্ট কৰিব নিশ্চয় পাই যাব আজি ভিডিঅ'টো ইমানখিনি থাকিল ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ